ভিতৰত এগৰাকী দেৱী পূজা কৰিছোঁ, প্ৰতিমা পূজা কৰিছোঁ, বাহিৰত জুবিন দাক আমি দেৱতা হিচাপে পূজা কৰিছোঁ। জুবিন দাক এৰি জুবিন দাক আঁতৰাই ৰাখি আমি পূজা অনুষ্ঠিত কৰিব নোৱাৰোঁ। প্ৰজেক্টৰ সহায়ত চিনেমা নেদেখুৱাই জুবিন দাৰ কৰ্মৰাজিক বিভিন্ন অনুষ্ঠানৰ মঞ্চত অনুষ্ঠান কৰা বা পডকাষ্টৰ সাক্ষাৎকাৰৰ পৰা আদি কৰি চিনেমাৰ কিয়দাংশ এনেকৈ এটা প্ৰস্তুত কৰি আমি এই প্ৰজেক্টৰ সহায়ত আমি দেখুৱাৰ ব্যৱস্থাটো কৰোঁ। সমগ্ৰ ৰাজ্যতে এতিয়া শোকস্তব্ধ হৈ পৰিছে, হাৰ্ট অফ জুবিন গাৰ্গ নাই। তাৰ মাজতে আহিছে দুৰ্গা পূজা আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ দুৰ্গা পূজাৰ যি মণ্ডপ সকলো ফালে কেৱল জুবিনময় হৈ পৰিছে। জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, জুবিন 1972 চনত জন্ম হোৱা শিল্পীজনে অসমৰ কাৰণে এই 52টা বছৰত অসমৰ কাৰণে যিমানসমূহ সৃষ্টি এৰি থৈ গ'ল সকলোবোৰ সৃষ্টি আজি প্ৰতিজন অসমীয়াই নিজৰ হৃদয়ত লৈ কান্দিছে, কাৰণ মৰমৰ শিল্পীজন আৰু নাই। আৰু শোকত ম্ৰিয়মান হৈও আজি বৰ্তমান সময়ত যিহেতু দুৰ্গা পূজা আহিছে আৰু এই দুৰ্গা পূজা অতি সুন্দৰকৈ প্ৰস্তুত কৰিছে, অৰ্থাৎ যি মণ্ডপ পূজা মণ্ডপ জুবিন গাৰ্গৰ সৃষ্টিৰাজিক একত্ৰিত কৰি উপস্থাপন কৰি দেখুওৱা পৰিলক্ষিত হৈছে। মহখুঁটি আঞ্চলিক মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকে অতি সুন্দৰকৈ জুবিন গাৰ্গৰ যি সৃষ্টিৰাজিক সেই সৃষ্টিৰাজিক অতি স্পষ্টভাৱে তেওঁলোকে উপস্থাপন কৰিছে আৰু আমি বৰ্তমান সময় আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কাৰণ জুবিন গাৰ্গ হেৰাই যোৱাৰ পাছৰে পৰা আজি 11টা দিন আৰু এইকেইটা দিনত সকলো লোকেই প্ৰতিজন ব্যক্তিৰ প্ৰতিটো ঘৰতে কিন্তু সকলোৰে কেৱল চকুত চকু পানী ওলাইছে। তাৰ মাজতে তেওঁলোকে জুবিনৰ ন্যায়ৰ বাবেও ন্যায় বিচাৰি আছে। আৰু তাৰ মাজতে যিহেতু দুৰ্গা পূজা আহিছে, এই দুৰ্গা পূজাটো এতিয়া প্ৰতি মণ্ডপতে বিশেষ হৈ পৰিছে, য'ত ভগৱান হিচাপে জুবিনৰ প্ৰতিচ্ছবিক উপস্থাপন কৰা হৈছে। মোৰ সৈতে উদযাপন সমিতিৰ ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু বৰ্তমান সময়ত যি পৰিৱেশ, এই পৰিৱেশত হয়তো দুৰ্গা পূজা উলহ মালহেৰে উদযাপন কৰাৰ পৰিৱেশ নাই, তাৰ মাজতো আপোনালোকে এটা ব্যতিক্ৰমী উপস্থাপন কৰিছে য'ত কেৱল জুবিন গাৰ্গ। নিশ্চয়কৈ এইটো সময়ত আমি উৎসৱ পতাৰ মানসিকতা মুঠেই নাই। যি সম্পদ হেৰুৱাই আছোঁ, যি হীৰা হেৰুৱাই আছোঁ, সেই হীৰা হেৰুৱা বেদনাত আমি দগ্ধ হৈ আছোঁ, আটাই শোকত ম্ৰিয়মান হৈ আছোঁ। এনে পৰিস্থিতিত আমি কেতিয়াও উৎসৱ পতাৰ কথা মনলৈ নাহে, কিন্তু যিহেতু আমাৰ 41 সংখ্যক বৰ্ষ গৰুকিলে, সেই উদ্দেশ্যে আমি পৰম্পৰাটো যিহেতু ৰক্ষা কৰিব লাগিব, পৰম্পৰাটো ৰক্ষা কৰিবলৈ যাওঁতে আমি খুব অনুষ্টুপীয়াকৈ হ'লেও এই পূজাভাগ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু য'ত নেকি আমি জুবিন দাক এৰি জুবিন দাক আঁতৰাই ৰাখি আমি পূজা অনুষ্ঠিত কৰিব নোৱাৰোঁ। বৰ্তমান সময় আমাৰ আটাইতকৈ প্ৰাসংগিক হৈ আছে। ভিতৰত এগৰাকী দেৱী পূজা কৰিছোঁ, প্ৰতিমা পূজা কৰিছোঁ, বাহিৰত জুবিন দাক আমি দেৱতা হিচাপে পূজা কৰিছোঁ। আৰু সেই উদ্দেশ্য লক্ষ্য ৰাখিয়ে আমি এই সমস্ত সন্মুখৰ মণ্ডপভাগি আমি জুবিনদাৰ কৰ্মৰাজিয়ে সজাই তুলিছোঁ। আৰু ইয়াত আমাৰ লগত সহযোগিতা কৰিছে জুবিন ফেন ক্লাবেও তেখেতসকলে ইয়াত শ্ৰদ্ধাঞ্জলি জনাবলৈ আটাইখিনি প্ৰস্তুতি চলাইছে। গতিকে আমি আপোনালোকৰ জৰিয়তে অসমবাসীলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাৰোপৰি আমি 3টা দিনত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰাখিছিলোঁ, য'ত শিশুসকলৰ গীত মাত আছিল, একাংকিকা নাট আছিল, আমন্ত্ৰিত কণ্ঠশিল্পীৰ গীত মাতৰ অনুষ্ঠান আছিল। আমি সমূহ কাৰ্যসূচী বাতিল কৰিছোঁ। তাৰোপৰি এইকেইটা দিনত আমি এটা বিশেষ কাৰ্যসূচী হাতত ল'ব খুজিছোঁ, য'ত নেকি আমি এটা ভিডিঅ'গ্ৰাফী কৰিম, য'ত প্ৰজেক্টৰ সহায়ত চিনেমা নেদেখুৱাই জুবিন দাৰ কৰ্মৰাজিক বিভিন্ন অনুষ্ঠানৰ মঞ্চত অনুষ্ঠান কৰা বা পডকাষ্টৰ সাক্ষাৎকাৰৰ পৰা আদি কৰি চিনেমাৰ কিয়দাংশ এনেকৈ এটা প্ৰস্তুত কৰি আমি এই প্ৰজেক্টৰ সহায়ত আমি দেখুৱাৰ ব্যৱস্থাটো কৰিছোঁ। সেইটো আজি গধূলিলৈ হ'ব, নতুবা কালিলৈ পৰহিলৈ এই 2টা দিনত হ'ব। ঠিক আছে, এয়া দেখিছে অতি ব্যতিক্ৰমী তেওঁলোকে যি কাৰ্যপন্থা লৈছে। আৰু তেওঁলোকে এটা কথাই কৈছে, ভিতৰত দুৰ্গাক দেৱী হিচাপে পূজা কৰিছে আৰু বাহিৰত জুবিন গাৰ্গক দেৱতা হিচাপে পূজা কৰিছে। এয়াই তেওঁলোকে এটা ব্যতিক্ৰমী ৰূপত আমাৰ যি সৃষ্টিৰাজি, আমাৰ অসমৰ জাতীয় সত্তাক যিধৰণে শক্তিশালী কৰি থৈ গ'ল, অসমীয়া জাতিটোক শক্তিশালী ৰূপত সমগ্ৰ বিশ্বতে উপস্থাপন কৰিলে, সেই শিল্পীজনক আজি সকলোৱে অতি শ্ৰদ্ধাৰে স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আজি এই যি এটা পৰিৱেশ, এই পৰিৱেশত কিন্তু জুবিন গাৰ্গ প্ৰতিজন ব্যক্তিৰ হৃদয়ত এজন ভগৱান হিচাপে পৰিচিত হৈছে।